বৰছলাৰ কাবৈবাৰী শংকৰদেৱ জাতীয় বিদ্যালয়ত জুবিন গাৰ্গৰ জন্ম জয়ন্তী উদযাপন। কেক কাটি সমূহীয়াভাৱে জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী পৰিৱেশন। আজি ৰাজ্যজুৰি উদযাপন হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। ৰাজ্যবাসীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ কাৰ্যসূচীৰে শিল্পীগৰাকীৰ এই বিশেষ দিনটো পালন কৰা হৈছে। শোণিতপুৰ জিলাৰ বৰছলাৰ কাবৈবাৰী শংকৰদেৱ জাতীয় বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনটো আমি বিশেষ ধৰণে আজি উদযাপন কৰিছোঁ জাতীয় বিদ্যালয়ৰ নিৰ্দেশনা মৰ্মে। আমি ৰাতিপুৱাই সকলো ছাত্ৰ ছাত্ৰীসকল আহিছে, অভিভাৱকসকল আহিছে, স্থানীয় ৰাইজ আহিছে, আমাৰ অধ্যক্ষ মহোদয় সম্বন্ধিত শিক্ষকসকল আছেই। সকলোৰে সহযোগত আমি উদযাপন কৰিছোঁ জুবিন গাৰ্গৰ এই উপজা দিনটো। পুৱাই আমি জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছত আমি জুবিন গাৰ্গে যিহেতু প্ৰকৃতি ভাল পাইছিলে, তেখেতৰ প্ৰকৃতি প্ৰেমক সন্মান জনাই আমি বৃক্ষৰোপণ কৰিছোঁ অধ্যক্ষ মহোদয় আৰু পৰিচালনা সমিতিৰ এজন সন্মানীয় সদস্যৰ দ্বাৰা। আমি আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনোৱাই নহয়, আমি ছাত্ৰ ছাত্ৰীসকলৰ মনত জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধা, লগতে জুবিন গাৰ্গৰ যিখিনি মহানতা, যিখিনি অনুভৱ, তেখেতৰ যি বিশালতা, সেইখিনি অনুভৱ যাতে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে, তাৰ বাবে আমাৰ অধ্যক্ষ মহোদয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আমি সেয়েহে অতি আগ্ৰহেৰে আজিৰ দিনটো উদযাপন কৰিছোঁ। আমাৰ উদ্দেশ্য দুটা, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো আমাৰ জাতীয় দায়িত্ব, সেইটো আমি পালন কৰিব লাগিব। লগতে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল অনাগত দিনত যাতে বহল মনৰ অধিকাৰী হয়, জুবিন গাৰ্গৰ দৰে যাতে দেশপ্ৰেম, মাতৃপ্ৰেম, জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰেম, সংগীত প্ৰেম এইবোৰৰ প্ৰতি যাতে আগ্ৰহী হয়, সেয়াও আমাৰ আন এক উদ্দেশ্য। কেক কাটি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সমূহীয়াভাৱে জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী পৰিৱেশন কৰি অনুষ্ঠানত উপস্থিতসকলক মুগ্ধ কৰে। প্ৰথমতে আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ অসম জাতীয় বিদ্যালয়ৰ শোণিতপুৰ জিলাৰ সমন্বয় সমিতিৰ পৰা। গতিকে আমাৰ শোণিতপুৰ জিলাৰ প্ৰায় 35খন জাতীয় বিদ্যালয় আছে। সেই জাতীয় বিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি আমি কাৱৈমাস্থিত আমাৰ ঘটুৱা যিখন আমাৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ একমাত্ৰ ব্যতিক্ৰমী এখন স্কুল বুলি আমি ক'ব পাৰোঁ। কিয় আমাৰ মেট্ৰিকত যিবিলাক ৰিজাল্ট হৈছে, গতিকে আমাৰ শোণিতপুৰ জিলাৰ ভিতৰত আমাৰ প্ৰাইভেট স্কুল হিচাপে আমাৰ 3rd পজিশ্যন পাইছিলে, সেইকাৰণে ব্যতিক্ৰম বুলি আমি কৈছোঁ। যিয়ে নহওক জুবিন গাৰ্গৰ 53তম জন্ম দিৱসটি আমি জিলাৰ নিৰ্দেশনা অনুসৰি আমি পাতিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ আজি কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পিছতে জুবিন গাৰ্গৰ 53তম জন্মদিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেকৰ ব্যৱস্থা কৰিছে। তেওঁলোকে শ্ৰেণীয়ে কেক কাটিব। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত পৰিৱেশন, দলীয় নৃত্য, তাৰপিছতে এনেকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ আছে। ব্যুৰো ৰিপৰ্ট, এনালাইচিছ 24/7।